সিগারেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। निंदिया चुरा ले सनम, पागल बना ले सनम, सुना सुना मोर दिल में प्यार जगा ले सनम, मोर धड़कन में तो, मोर आँखों में तो, मोर सांसों में तो, मोर नींदों में तो, मोर सपनों में तो, मोर यादों में तो। আপুনি ইয়াতে নামিলে যে? অলপ আগতে মোৰ ঘৰ, কিন্তু হেফালে অটো যাব নোৱাৰে। হয় নেকি? এয়া লওক আপোনাৰ ভাড়া। হাবিৰ মাজতনো মানুহ থাকেনে? আচৰিত। আপুনি ইয়াত কি কৰি আছে? এই নকবহে, পেচেঞ্জাৰজন থবলৈ গৈছিলো, ঘূৰি আহোঁতে হঠাৎ এইখিনিতে অটোখনৰ ষ্টাৰ্টটো বন্ধ হৈ গ'ল নহয়। এতিয়া অটোখন আগলৈও নাযায় পাছলৈও নাযায়, বৰ সমস্যাত পৰিলো নহয়। আচ্ছা, ইয়াত অটো ভাল কৰা কোনোবা মেকানিক পোৱা যাব নেকি? ইয়াততো অটো ভাল কৰা কোনো মেকানিক নাপাব। তাকেইতো, এই হাবিৰ মাজতনো ক'ত মেকানিকটো ওলাব? কি কৰা যায় এতিয়া? আপুনি এটা কাম কৰক, কি? আপুনি আমাৰ ঘৰলৈকে বলক, চব এতিয়া আমাৰ ঘৰটো। কিন্তু চিন্তা কৰিব নালাগে, ঘৰত দেউতা আছে, দেউতাই হয়তো আপোনাক কিবা এটা সহায় কৰি দিব পাৰিব। হয় নেকি? ঠিক আছে, বলক বলক।
বেটি আহিলা? এওঁ কোন? নমস্কাৰ, মোৰ নাম হামিদ। নমস্কাৰ। এখেতৰ অটখন বেয়া হ'ল, সৌ ৰাস্তাতে আছে। সেইদিনাখন যে বাবা মই এওঁ অটতে আহিছিলো। হয় নেকি? হঠাতে অটোখনৰ ষ্টাৰ্টটো বন্ধ হৈ গ'ল। এতিয়া আগলৈও নাযায়, পাছলৈও নাযায়। বৰ বিপদত পৰিছো। আপুনি কিবা সহায় কৰি দিব পাৰিবনে? আপোনাৰ অটখনৰ নাম্বাৰ AS23 AC 6309 নহয় জানো? হয়। পিছে আপুনি কেনেকে জানিলে? আহক ভিতৰলৈ বলক, মই এখন মুখাত চুই দিম। আগতে আমাৰ ইয়াতো কাৰেণ্ট আছিলে, পিছে চাহ খাব? নেলাগে, হ'ব। পিছে এটা কথা সুধো, সোধক। আপুনি মোৰ অটোখনৰ নাম্বাৰটো কেনেকৈ জানিলে? বতৰটো ইমান বেয়া কৰিছে, ডাঙৰকৈ বৰষুণ আহিব যেন পাইছো। মই উঠো তেনেহলে। বৰষুণ আহিলে আকৌ বৰ অসুবিধা হ'ব। এই বতৰতনো আপুনি কেনেকৈ যাব? তাতে আকৌ আপোনাৰ অটখনো বেয়া। এটা কাম কৰক, আজি ৰাতিটো আপুনি ইয়াতে থাকি যাওক। কাইলৈ ৰাতিপুৱা মেকানিক আনি অটখন ঠিক কৰাই যাব পাৰিব। কিন্তু কোনো কিন্তু নাই। আজি বিলৰ পৰা মাছ কেইটামান ধৰি আনিছিলো। আমাৰ গুণগুণে আকৌ মাছৰ আঞ্জা বৰ ধুনীয়াকৈ বনায়। মোৰ হাতৰ মাছৰ আঞ্জা আপুনি এবাৰ খালে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। আজি থাকি যাওক, আমাৰ ঘৰলৈ এনেও কোনো মানুহ নাহে। আপুনিয়ে প্ৰথম আৰু আপুনিয়ে শেষ আলহী। মইহে প্ৰথম আৰু মইহে শেষ আলহী মানে? সোনকালে বনোৱা, আলহী চাগে বৰ ভোক লাগি আছে। মাছৰ আঞ্জা ৰেডি হৈয়ে আছে, আহক আপুনি মুখ হাতখন ধুই লওক। দুদিনীয়া জীৱন বুজিছে, বলক পেট ভৰাই খাই লওক। সঁচাকৈ মাছৰ আঞ্জাখন কিন্তু বৰ ধুনীয়া হৈছে। আগতে এনেকুৱা আঞ্জা মই কেতিয়াও খোৱা নাই। মইতো আপোনাক আগতে কৈছিলো, মোৰ হাতৰ মাছৰ আঞ্জা খালে আপুনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। আৰু আপুনি আমাকো কেতিয়াও পাহৰিব নোৱাৰে হামিদ বাবু। হা? বেটি, আলহীক শুবৰ ব্যৱস্থাটো কৰি দিয়া, ভাগৰ লাগিব পাৰে। ময়ো যাওঁগৈ শুই থাকো। ভাল বাৰু, ৰাতিপুৱা লগ পাম তেনেহলে। দাদা দাদা হা? বলক আপোনাৰ খোৱাৰ ব্যৱস্থা কৰি দিওঁ। বলক। আপোনাক আৰু কিবা লাগিব নেকি? নাই, নালাগে। আপুনি খুৱাওক তেনেহলে, যদি কিবা দৰকাৰ হয় মাত দিব। হ'ব। গুড নাইট। গুড নাইট।
আপুনি হাবিৰ মাজৰ পৰা এনেদৰে দৌৰি আহিছে কি হ'ল আপুনি কি কৈছে মই একো বুজি পোৱা নাই ৰ'ব পানী অলপ খাই লওক পানী অলপ খাই লওক বাৰু এতিয়া আপুনি কওকচোন কি ক'বলৈ বিচাৰিছিলে তাৰ মানে বাপেক জীয়ে খালে আপোনাকো দেখা দিলে মানে আগতে মেকানিক আনি আপোনাৰ অটোখন ঠিক কৰাই লওক পাছত সকলো কৈ আছো আহক এতিয়া কথাবোৰ কওকচোন আজি প্ৰায় 12 বছৰমানৰ আগৰ কথা আহুঘাট অঞ্চলত এজন সহজ সৰল মানুহ আছিল তেওঁৰ নাম আছিল হৰিচন্দ্ৰৰ সংসাৰত তেওঁ একমাত্ৰ জীয়েকৰ বাহিৰে আৰু কোনো নাছিল ৰূপে গুণে ভৰপূৰ তাইৰ নাম আছিল গুণগুণ হৰিচন্দ্ৰই খেতি বাতি কৰিছিলে মাটি বাৰী আছিলে যদিও অৰ্থৰ অভাৱত তেওঁ বিশেষ একো কৰিব পৰা নাছিল কিন্তু জীয়েক গুণগুণক তেওঁ খুব ভালদৰে পঢ়া শুনা কৰাইছিল হৰিচন্দ্ৰই তেওঁ জীয়েকক লৈ বহুত সপোন দেখিছিল পঢ়া শুনা নাচ গান আদি সকলো ক্ষেত্ৰতে গুণগুণ আগৰণুৱা আছিল আৰু এটা কথা কি জানানে হামিদ কি কথা এই গুণগুণেই মোৰ ছোৱালী পাৰ্বিনক প্ৰাইভেট টিউচন কৰিছিল বেছ ভাল হৈছে তুমি আৰু অলপ চেষ্টা কৰিলে এইবাৰ পৰীক্ষাত ফাৰ্ষ্ট পজিশন পাবা থ্যাংক ইউ বা পাৰবিন তোমাৰ আব্বাই কিন্তু মোক তোমাৰ বিষয়ে কমপ্লেইন এটা দিছে দেই কমপ্লেইন কি কমপ্লেইন আজিকালি বোলে তুমি পঢ়া শুনাতকৈ নাচ গানৰ প্ৰতি বেছি ইণ্টাৰেষ্ট দিছা চোৱা না বা আব্বাই যে মোক অনবৰতে পঢ়ি থাকিবলৈ কয় একেবাৰে বৰ লাগিছে ঠিকেইতো কৈছে এতিয়া তোমাৰ পঢ়া শুনাৰ বয়স নাচ গানৰ বাবে তুমি পাছত বহুত সময় পাবা কিন্তু বা তুমিতো পঢ়া শুনাৰ উপৰিও নাচ গানৰ ষ্টেজ প্ৰগ্ৰামবিলাকতো কৰি থাকা মই সব ফালে বেলেন্স কৰিছিলো পঢ়া শুনাৰ লগতে এক্সট্ৰা এক্টিভিটিজখিনিতো লাগিবই কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব লাগিব পঢ়া শুনা বুজিলা বুজিলো জানা বা মই ডাঙৰ হৈ তোমাৰ দৰে হ'ব বিচাৰো আৰু একাপ চাহ খাবা নেকি না নাখাওঁ মই আকৌ চাহ অলপ বেছিকৈ খাওঁ তাকে লৈ আমাৰ এওঁৰ পৰা অন্তি গাড়ীখন খাব লাগেনে আচ্ছা তাৰ পাছৰখিনি কওকচোন কৈছো ৰ'বা হৰিচন্দ্ৰৰ মাটিখিনিৰ কাষতে এখন প্ৰাইভেট চাহ বাগান আছিল
বাগানখনৰ নামটো কি আছিলে জানো? মনত পৰিছে ৰঙাজান চাহ বাগিচা। সেই চাহ বাগানখনৰ মালিকৰ নাম আছিল ৰঞ্জিত চলিহা। নমস্কাৰ। এই ৰঞ্জিত চলিহা মানুহজন অসুবিধাজনক নাছিল। তেওঁৰ চকু সদায় হৰিচন্দ্ৰৰ মাটিখিনিৰ ওপৰত। ৰঞ্জিত চলিহাই হৰিচন্দ্ৰৰ মাটিখিনি আত্মসাৎ কৰিবৰ কাৰণে হৰিচন্দ্ৰক বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল, কিন্তু হৰিচন্দ্ৰই ৰঞ্জিত চলিহাক কোনো পধ্যেই মাটিখিনি দিব নিবিচাৰে। এদিনাখন ৰতন, এই অফিচটোৰ কামখিনি সম্পূৰ্ণ হওঁতে আৰু কিমান দিন লাগিব? আৰু 15 দিন ভিতৰত হৈ যাব। 15 দিন? গুড। এটা কথা, সেই মানুহজনৰ নামটো কি আছিলে? এই যে 30 বিঘা মাটি থকা মানুহজন। তেওঁৰ নাম হৰিচন্দ্ৰ। হৰিচন্দ্ৰ। আচ্ছা, তেওঁক যে মই ইয়ালৈ মাতি পঠাইছিলো, তুমি খবৰটো দিলানে? আপুনি কোৱাৰ লগে লগে মই খবৰটো দিলোঁ। ইমান সময়তো আহি পাব লাগিছিলে। ছাৰ, মোক মাতি পঠাইছিলে। নমস্কাৰ, আহক আহক, আপোনাৰ বাবে আমি অপেক্ষা কৰি আছো। মোক বা কিয় মাতিলে? হৰিচন্দ্ৰ, মই আপোনালোক আগবঢ়োৱা প্ৰস্তাৱটোৰ বিষয়ে আপুনি কি চিন্তা কৰিলে? মই আপোনাক আগতেও কৈছোঁ, মই মাটিখিনি বিক্ৰী নকৰোঁ। আপুনি কথাটো বুজি নাপায় কিয়? চাওক, আপোনাৰ 30 বিঘা মাটি আছে, হয় নে নহয়? তাৰে মাত্ৰ এই 4-5 বিঘাতে তেওঁ খেতি কৰে। বাকী মাটি কিন্তু আপোনাৰ এনেই পৰি আছে। তাৰ পৰা আপোনাৰ কিবা লাভ হৈছে জানো? লাভ লোকচানৰ কথা নহয় ছাৰ। সেই মাটিখিনি মোৰ পৈতৃক সম্পত্তি, গতিকে মই মাটিখিনি কেতিয়াও বিক্ৰী নকৰোঁ। ৰতন ছাৰ, এটা সাধাৰণ কথা বাৰু এই মানুহজনে কিয় বুজি নাপায়? তাকেইতো ছাৰ। হৰিচন্দ্ৰ ভাই, ছাৰৰ কথাটো মানি লোৱা, তাত তোমাৰ লাভেই লাভ। মই আগতেই কৈছোঁ, ইয়াত কোনো লাভ লোকচানৰ প্ৰশ্নই নহয়। চব হৰিচন্দ্ৰ, এইফালে আহক। চাওক, আপোনাৰ মাটিখিনি চাৰিওফালে মোৰ চাহ বাগিচা আছে, আৰু আপোনাৰ সেই মাটিখিনিত মই চাহ পুলিয়ে ৰুম, বুজিছানে? আৰু এটা কথা, মোৰ চাহ বাগিচা আপোনাক এটা চাকৰিও দিম, লগতে এনেধৰণৰ এটা পকা ঘৰো আপোনাক সাজি দিম। আপুনি গোটেই জীৱনটো বেছ আৰামেৰে পাৰ কৰিব পাৰিব। মোক প্ৰলোভন দি একো লাভ নাই ছাৰ। মই নিজৰ সিদ্ধান্তত অটল। আহিছোঁ দিয়ক, নমস্কাৰ। ইয়াক গুলিয়াই মাৰি পেলাম। উত্তেজিত নহ'ব ছাৰ, উত্তেজিত নহ'ব। শান্ত হওক, শান্ত হওক। লওক ছাৰ। চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, কিন্তু এই ৰঞ্জিত চলিহাৰ লগত শত্ৰুতা কৰাটো তাতোকৈ বেছি ক্ষতিকাৰক। ৰতন, এই চাহ বাগিচাৰ কামবিলাক ভালদৰে চলি আছে। কিন্তু এটা কামহে এতিয়ালৈকে ভালদৰে হোৱা নাই। কি কাম ছাৰ? এই হৰিচন্দ্ৰ বোলা মানুহটোৰ মাটিখিনি আমি আজিলৈকে নিজৰ হাতলৈ আনিব পৰা নাই। এই আকুৰগোজ স্বভাৱৰ মানুহটোক যে কেনেদৰে বশ কৰো নহয়। ছাৰ, হৌ আছক। কি? হৰিচন্দ্ৰ ছোৱালী গুণগুণ।
যাচোন তাইক মাতি আনা। হ'ব ছাৰ। নমস্কাৰ। মোৰ নাম ৰঞ্জিত চলিহা। নামটো নিশ্চয় শুনিছে। আপোনাৰ নামটো দেউতাৰ মুখত কেইবাবাৰো শুনিছোঁ। তেনেহলে তুমি এইটোও শুনিছা যে তোমালোকৰ মাটিখিনি মই কিনিব বিচাৰিছো। শুনিছো। তেনেহলে তুমি তোমাৰ দেউতাক নুবুজোৱা কেলে? কি বুজাব লাগে? তোমালোকৰ মাটিখিনি মোক বিক্ৰী কৰিব। চিম্পল। সেই মাটিখিনি দেউতাই কাকো বিক্ৰী নকৰে। ওহো, তোমাৰ দেউতাৰা হৈছে অল্ড জেনাৰেশ্যন আৰু তুমি হৈছা ইয়ং নিউ জেনাৰেশ্যন, নহয় জানো? শুনিছো তুমি পঢ়া শুনাত যিমান ভাল, নাচ গান আদিতো সিমানেই পাকৈত। চোৱা গুণগুণ, ইয়াত থাকিলে তোমাৰ সুন্দৰ ভৱিষ্যতটো স্পইল হৈ যাব। তোমাৰ টেলেণ্ট আছে, তুমি আগবাঢ়ি যোৱা। গ্লেমাৰ জগতৰ বহুতৰে লগত মোৰ খুব ভাল চিনা পৰিচয় আছে, আৰু যদি তুমি বিচাৰা তেনেহলে মই তোমাক হেল্প কৰি দিব পাৰো। অসভ্যালি নকৰিব। আৰু শুনক, আপোনাৰ হেল্পৰ মোৰ কোনো প্ৰয়োজন নাই। ছোৱালী উত্তেজিত নহ'ব ছাৰ। ইহঁত বাপেক যিয়ে খালক নহয়। ৰ'ব ছাৰ, ৰ'ব। চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, কিন্তু এই ৰঞ্জিত চলিহাৰ লগত শত্ৰুতা কৰাটো ইয়াতকৈ বেছি ভাল। হলে গলে কৌশলে বহুত চেষ্টা কৰাৰ পাছতো ৰঞ্জিত চলিয়াই হৰিচন্দ্ৰৰ সেই ৩ বিঘা মাটি নিজৰ হাতলৈ আনিব নোৱাৰে। এনেদৰে লাহে লাহে দিনবিলাক বাগৰিব ধৰিলে। এদিনাখন মাজনিশা হৰিচন্দ্ৰ ঘৰ জুই লাগিল। বিশাল জুই, গোটেই ঘৰটোৱে জুয়ে পৰি চাৰখাৰ কৰি পেলাল। হৰিচন্দ্ৰৰ জীয়েক গুণগুণ সেই জুইৰ মাজতেই যাক। সিহঁত দুজনৰ ডেড বডিকেইটাও পোৱা নগ'ল। এই কাম ৰঞ্জিত চলিয়া বুলি সকলোৱে সন্দেহ কৰিছিল, কিন্তু হাতদিগৰ ৰঞ্জিত চলিয়াৰ বিৰুদ্ধে কোনো এটা প্ৰমাণ গোটাব নোৱাৰে। তাৰ কিছুদিনৰ পাছত হৰিচন্দ্ৰৰ সেই ৩০ বিঘা মাটি আত্মসাৎ কৰি ৰঞ্জিত চলিহাই নিজৰ চাহ বাগান খুলিল। মানুহে কয় নহয়, পাপৰ ফল এই পৃথিৱীতেই ভুগিব লগা হয়। ৰঞ্জিত চলিহাইও নিজৰ পাপৰ ফল এই পৃথিৱীতেই ভুগিবলগীয়া হয়। হৰিচন্দ্ৰৰ মাটিখিনি চাহ বাগান খোলাৰ এবছৰমানৰ পাছতেই ৰঞ্জিত চলিহাৰ ব্যৱসায়ত সাংঘাতিকভাৱে লোকচান হ'ব ধৰিলে। এক অচিন ৰোগ লাগি সেই চাহ গছবিলাক এফালৰ পৰা মৰিব ধৰিলে। বহু চেষ্টা কৰিও এজোপাও চাহ গছ কিন্তু বচাব নোৱাৰে। এসময়ত গোটেই চাহ বাগানখনেই নিশেষ হৈ গ'ল আৰু ৰঞ্জিত চলিহা পগলাৰ দৰে হৈ পৰিল। তাৰ কিছু বছৰৰ পাছত ৰঞ্জিত চলিহা হঠাৎ অন্তৰ্ধান হ'ল। ক'ত গ'ল, কেনি গ'ল, তাৰ কোনো সংযুক্ত কোনেও বিচাৰি উলিয়াব নোৱাৰে। অৱশেষত পুলিচে ৰঞ্জিত চলিহাৰ কেছটো বন্ধ কৰি দিলে। হৰিচন্দ্ৰত থকা ঠাইখিনি লাহে লাহে হাবি জংঘলে ভৰি পৰিল। কিন্তু এটা কথা বুজি নাপালো। কি কথা? এই হৰিচন্দ্ৰ বা গুণগুণহঁতৰ লগত মোৰতো কোনো ধৰণৰ সম্পৰ্ক নাই। তেনে স্থলত তেওঁলোকে মোৰ আগত কিয় দেখা দিলে?
সম্পৰ্ক আছে হমিত, সম্পৰ্ক আছে। সম্পৰ্ক আছে? কেনেধৰণৰ সম্পৰ্ক? সম্পৰ্ক তোমাৰ অটোখন, যাৰ নাম্বাৰ AS23 AC6309। মানে বাৰু কোৱাচোন, তুমি এই অটোখন কেতিয়া কিনি? এবছৰমান আগতে। 12 বছৰ আগতে এই অটোখন মোৰ আছিল, যিখন তুমি এতিয়া চলাই আছা। আৰু মোৰ এই অটোখন চলাইছিলে হৰিচন্দ্ৰ। হৰিচন্দ্ৰৰ এই ঘটনাটোৰ কিছুদিনৰ পাছত মই অটোখন বিক্ৰী কৰিলোঁ। বহু বছৰৰ পাছত কালি সেই নিজান ৰাস্তাটোত হঠাৎ এই অটোখন দেখা পাই মই লৈ গ'লো। সেইবাবে হয়তো তেওঁলোকে তোমাক দেখা দিয়ে। জানা আমি এই পৃথিৱীত এতিয়াও এনে কিছুমান ৰহস্য আছে, যাৰ সমাধান এই আধুনিক যুগৰ বিজ্ঞানেও উলিয়াব পৰা নাই। আগতে আমাৰ ইয়াতো কাৰেণ্ট আছিল। মোৰ হাতৰ মাছৰ আঞ্জা আপুনি এবাৰ খালে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। আমাৰ ঘৰলৈ এনেও কোনো মানুহ নাহে। মইতো আপোনাৰ আগতে কৈছিলো, মোৰ হাতৰ মাছৰ আঞ্জা খালে আপুনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। আপুনিয়ে প্ৰথম আৰু আপুনিয়ে দাদা